নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে চিমেণ্ট কোম্পানী ভেকেন্সি, আমৰিছ চিমেণ্ট। আৰু এটা ভাল কথা যে অল অভাৰ আছামৰে ভেকেন্সি আমৰিছ চিমেণ্টৰ মুকলি হৈছে। ভালদৰে যদি আবেদন কৰে নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰি এটা পাবলৈ সক্ষম হ'ব। আৰু ফুড কোম্পানী, পেকেজিং কোম্পানী ভেকেন্সি চলি আছে, যদি ইণ্টাৰেষ্টেড চাব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেন্সি কালেকশ্যন এজেঞ্চি আণ্ডাৰত যদি কাম কৰিব খোজে চাব পাৰে। তাৰপিছত ভিশাল মেঘামাৰ্ট, FMCG কোম্পানী, মাইক্ৰ' ফাইনেন্স বেংক, এক্সিছ বেংক, লগতে জুৱেলাৰী শ্বপ, অল আছাম প্ৰাইভেট জব। চ' বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে এইটো চেনেলত বা এইটো ৱেবছাইটত। আপোনালোকৰ যেতিয়া সময় পায় অলপমান চাই ল'ব, যদি জব বিচাৰি আছে এটা জব পাবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আহিছে চিমেণ্ট কোম্পানী ভেকেন্সি, আমৰিছ চিমেণ্টৰ ভেকেন্সি, আৰু ফ্ৰেছাৰ্ছো পাৰিব, আৰু ইমেইল দিয়া থাকিব, আৰু কিছুমান কোম্পানীত ফোন নাম্বাৰটো দিয়া থাকিব। সেইটো কাৰণে চবতেতো ফোন নাম্বাৰটো নিদিয়ে, কিছুমানে ধৰক ইমেইলটো দি দিয়ে, কিছুমানে ফোন নাম্বাৰটো দি দিয়ে। আপোনালোকৰ যদি ভিডিঅ'টো কমপ্লিট চাই মই বুজাই দিম কোনটো চাকৰিত কেনেদৰে কণ্টেক্ট কৰিব। 18,000 টকা দৰমহা পাব। অল অভাৰ আছামৰে এইটো ভেকেন্সি ওলাইছে। প্ৰথম ভেকেন্সি আমৰিছ চিমেণ্টৰ চেলছ আৰু মাৰ্কেটিং ভেৰিয়াছ ডিজিগনেশ্যনৰ কাৰণে এক্ৰছ আছাম ইণ্ডিয়া। অল অভাৰ আছামৰ ভেকেন্সি। ফ্ৰেছাৰ্ছক বা যাৰ 10 বছৰ ভিতৰত অভিজ্ঞতা আছে সিহঁতে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। কিছুমান কি ৰেছপঞ্চিবল আছে, যেনেকুৱা ৰেছপঞ্চিবল হ'ব মেনেজিং চেনেল ডিষ্ট্ৰিবিউশ্যন, এপইণ্টমেণ্ট আৰু এক্টিভেশ্যন অফ নিউ ডিলাৰ আৰু অথৰাইজ চাব ডিলাৰ, টিম মেনেজমেণ্ট, এবিলিটি টু এচিভ চেলছ টাৰ্গেট বট ইণ্ডিভিজুৱেলি এণ্ড ইন টিম। চ' এইখিনি পঢ়ি ল'ব পাৰি। স্কিল কিছুমান লাগিব, যেনেকুৱা কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব, নেগচিয়েবল আৰু নেটৱৰ্কিং স্কিলটো ভাল হ'ব লাগিব। কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু এজ লিমিট দি আছে 23 to 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এনি গ্ৰেজুৱেশ্যন মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেশ্যন কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। নিজৰ এখন 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী হ'বই লাগিব। বথ মেল ফিমেল এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে। আৰু এবিলিটি টু ৰিল'কেট। চ' ইণ্টাৰেষ্টেড আৰু এইটো এলিজিবল হ'ব। টাইপিং মিষ্টেক হৈ যায়। কেন ড্ৰপ দেয়াৰ CV, এইটো ইমেইল পঠাই দিব পাৰে। আৰু ছাবজেক্ট লাইনত লিখি দিব চেলছ আৰু মাৰ্কেটিং, ইয়ৰ লোকেশ্যন, কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে। যদি গুৱাহাটী কৰিছে গুৱাহাটী, যদি আপোনালোকৰ ঘৰ নগাঁও, যদি শিৱসাগৰ, যদি তিনিচুকীয়া, যদি নলবাৰী এনেকৈ লিখি দিব যোনটো আপোনালোকৰ ঘৰৰ লোকেশ্যন। যদি আপোনালোকৰ লাকটো ভাল হয় নিজৰ ডিষ্ট্ৰিক্টতে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যদি অভিজ্ঞতা আছে মেনশ্যন কৰি দিব 31 আগষ্টৰ ভিতৰত আবেদনটো কৰক। হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। বহুতে মেনশ্যন কৰি নিদিয়ে, 40% মানে মেনশ্যন কৰি নিদিয়ে, 60%হে সেইটো কাৰণে শ্বৰ্ট লিষ্টেড কৰা হয়। সেইটো কাৰণে ভালদৰে আবেদন কৰক, বহুত এটা ভাল চাকৰি। ভেকেন্সি এটা ডায়েগনষ্টিক আপোনালোকৰ ফাৰ্মা কোম্পানী ভেকেন্সি, এজিলুজ ডায়েগনষ্টিকৰ পৰা ভেকেন্সি, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, টেৰিটৰী ডেভেলপমেণ্ট মেনেজাৰ, আৰু ৰাঞ্চি, কলকাতা, গুৱাহাটীৰ ভেকেন্সি। অসমৰ খালি গুৱাহাটী আছে। আৰু কেণ্ডিডেটজনে নিজৰ ঘৰটো গুৱাহাটীৰ ওচৰে পাজৰে হ'ব লাগিব, বা যদি কলকাতা কৰে কলকাতাৰ ঘৰটো ওচৰে পাজৰে হ'ব লাগিব। চ' এইটো কাৰণে জব ডেছক্ৰিপশ্যনখিনি পঢ়ি ল'ব পাৰে, জেনেৰেট কৰিব লাগিব প্ৰেছক্ৰিপশ্যন ফ্ৰম ডক্টৰ, ডিছকাছ কৰিব লাগিব ছাৰ্ভিচ ডক্টৰৰ সৈতে, আৰু প্ৰমোট কৰিব লাগিব পেথলজিকেল টেষ্টবোৰ, জেনেৰেল এৱাৰনেছ কৰিব লাগিব এণ্ড কাষ্টমাৰ এবাউট এংগুলিয়াছ। চ' এইখিনি পঢ়ি ল'ব পাৰে। আৰু ৰিকুৱাৰ্ড প্ৰফাইল কেনেকুৱা ধৰণৰ কেণ্ডিডেট বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ অফ ফ্ৰেছাৰ্ছক চবে পাৰিব। কেণ্ডিডেটজন এখন 2 হুইলাৰ হ'ব লাগিব। ছায়েন্সত যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে তেতিয়া প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। গুড কণ্টেক্ট, ডক্টৰৰ সৈতে গুড কণ্টেক্ট এটা হ'ব লাগিব। যদি এমআৰত কাম কৰাৰ অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ এটা ভাল দিয়া হ'ব। আৰু প্ৰেফাৰ লোকেল কেণ্ডিডেট, গুড কমিউনিকেশ্যন আৰু চেলিং স্কিলটো ভাল হ'ব লাগিব। চ' এইখিনি যদি গোটেইখিনি আপোনালোকৰ প্ৰফাইলটো যোনখিনি লাগে গোটেইখিনি যদি আছে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বা বায়'ডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে 31 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেন্সি আপোনালোকৰ আহিছে পাণ্ডৱ নগৰৰ পৰা ভেকেন্সি, প্ৰিমিয়াম পাব্লিক স্কুল, আৰু টিচাৰৰ ভেকেন্সি, এক্সপিৰিয়েঞ্চ থকা হিন্দী। বহুতে কমেণ্ট কৰি আছিল হিন্দী টিচাৰ লাগে। চ' কমেণ্ট যোনে কৰিছিল হিন্দী টিচাৰ আৰামছে আবেদন কৰিব পাৰিব। আৰু মেথছ টিচাৰো আছে, কম্পিউটাৰ টিচাৰো আছে। এইটোৰ লগতে আপোনালোকৰ নলেজ হ'ব লাগিব ইউডেছ মানে হ'ল আপোনালোকৰ এটা ষ্টুডেণ্ট প্ৰফাইলবোৰ বনাই, আজিকালি ইউডেছ এইটো ওলাইছে, গভাৰ্ণমেণ্ট স্কুলবিলাকত বনাই ইউডেছ ছফ্টৱেৰ, সেইটোৰ নলেজ হ'ব লাগিব। বেছি টান কাম নহয়, খালি ষ্টুডেণ্টবোৰ এড কৰা বা যোনবোৰ ওলাই গ'ল স্কুলৰ পৰা সেইবোৰ আউট কৰি দিয়ে, সেনেকুৱা ধৰণৰ ৱেবছাইটত কাম হয়।
7,000 দৰমহা দিব আৰু ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দিয়া আছে লগতে ইণ্টাৰভিউ কাৰণে 31 আগষ্টত যাব পাৰে 9টা পৰা 10টা বজালৈ নেক্সট ভেকেঞ্চি আপোনালোকৰ ক্লাছ 1 কন্ট্ৰেক্টৰ বিচৰা হৈছে আৰু আপোনালোকৰ BJE 2 বছৰ 3 বছৰ অভিজ্ঞতা থকা অফিস এসিস্ট্যান্ট কাম সাইট সুপারভাইজার এটো কাৰণে 2-3 বছৰ অভিজ্ঞতা থকা ফ্ৰন্ট অফিস এসিস্ট্যান্ট এটো কাৰণে অভিজ্ঞতাটো লেখা নাই মেনশন কৰা নাই কিন্তু গ্ৰেজুৱেচন কৰা হ'ব লাগিব কোনো ফিজ দিব দৰকাৰ নাই ইন্টাৰেস্টেড যদি হয় 5 সেপ্টেম্বৰৰ আগত আবেদন কৰক নিজৰ ফটোগ্ৰাফাৰ বায়োডাটাখন ইমেইলত পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লেভি এটো এটা আপোনালোকৰ ইণ্ডিয়াৰ লিডিং হ্যান্ডবেগ ব্র্যান্ড হয় কোম্পানী হয় বেগজন লাইফষ্টাইল লিমিটেডৰ আন্ডাৰত আহে আৰু পোষ্টৰ নাম হ'ল সেলস অফিচাৰ এটো কাৰণে গুৱাহাটী অসমৰ ভেকেন্সি অসমৰ নৰ্থ ইষ্টত গটেখিনি কভাৰ হ'ব আপোনালোকৰ ডিউটিবোৰ হ'ব ৰেসপন্সিবল হ'ব বিজনেছখিনি অসমত কেনেদৰে ৰান কৰি আছে এইবোৰ ষ্ট্ৰেটেজিক ডেভেলপ কৰা মেইনটেইনিং ষ্ট্ৰং ক্লায়েন্ট ৰিলেশনশিপ আৰু কনসিস্টেন্সি এচিভ কৰিব লাগিব সেলস টাৰ্গেটবোৰ সো এটো কাৰণে এক্সপাৰ্টাইজ হ'ব লাগিব সেলস অপাৰেশন লিড জেনাৰেশন আৰু চেনেল সেলসত ষ্ট্ৰং কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব আৰু এবিলিটি টু ডেভেলপ আৰু ইমপ্লিমেন্ট এফেক্টিভ সেলস টাৰ্গেট সো কিনি পঢ়ি ল'ব পাৰে যদি ইন্টাৰেস্টেড আপোনালোকৰ নিজৰ ৰিজিউমখন ইমেইল আইডি দি আছে তলত পঠাই দিব পাৰে 31 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোক জনোৱা হ'ব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপাৰিব বহুত এইটো মিস্টেক কৰি দিয়ে যে হেডিংটো লিখি নিদি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা মানে কোম্পানীৰ নামতে হেটো কাৰণে অলপমান ডিসিপ্লিনত যদি আবেদন কৰে কোম্পানীয়ে ভাবিব যে কেণ্ডিডেট অলপমান ডিসিপ্লিন হয় আৰু হেইমতে ইন্টাৰভিউ কাৰণে মাতা হয় নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ সিনেস গুৱাহাটী অফিচৰ ভেকেন্সি আপোনালোকৰ এপ্লিকেশন ইনভাইট কৰা হৈছে কমিউনিটি ওয়াৰ্কাৰ ইন বৰপেটা ডিস্ট্ৰিক্ট আৰু বোট ক্লিনিক প্ৰগ্ৰামৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন স্যালাৰি হ'ব কনসলিডেটেড 7,000 টকা যদি ইন্টাৰেস্টেড হয় আপোনালোকৰ গ্ৰেজুৱেচন কৰা হয় আৰু বৰপেটা যদি ঘৰ হয় প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব বৰপেটাত কেণ্ডিডেটবোৰক ইমেইল আইডি দি আছে 4 সেপ্টেম্বৰৰ আগত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ টেলিকলাৰ আৰু সেলস এক্সিকিউটিভৰ ভেকেন্সি যোনে ফ্লুয়েন্ট অসমীয়া ইংলিশ আৰু হিন্দী ক'ব জানে সো অসমীয়া ইংলিশ আৰু হিন্দী তিনিটা ল্যাঙ্গুৱেজ যদি ক'ব জানে আৰু লগতে ব্যাচেলৰ ডিগ্ৰী বিচৰা হৈছে এক্সপেৰিয়েন্স যাৰ আছে প্ৰেফাৰেন্স দিয়া হ'ব কম্পিটিটিভ স্যালাৰি দিয়া হ'ব কোনো ফিজ দিব দৰকাৰ নাই যেমনবোৰ জব এটো চেনেলত দিয়া হয় কত 1 টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত বা ইনষ্টাগ্ৰামত জনাব পাৰে মই তাৰ পৰা নিশ্চয় একচন লৈ লম ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব যেটো এটা দুটা পোষ্ট আছে মেনশন কৰি দিলে ইন্টাৰভিউ কাৰণে মাতা হ'ব এনেকৈ লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ টেলিকলাৰ বা সেল এক্সিকিউটিভ লিখি দি পঠাই দিলে হ'ল নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আৰু কন্টাক্ট নম্বৰ দি যোগাযোগ কৰিব পাৰে এক্সেল ফুডৰ পৰা ভেকেন্সি এৰিয়া সেলস মেনেজাৰ এটো কাৰণে ব্যাচেলৰ ডিগ্ৰী এমবিএ যদি কৰা হৈ আছে প্ৰেফাৰেন্স দিব 3 বছৰ বা 5 বছৰ অভিজ্ঞতা লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব এফএমসিজি টেলিকম আৰু এফএমসিডি কোম্পানী আগতে কাম কৰা জৰহাট ডিব্ৰুগড় আৰু তিনচুকীয়াৰ ভেকেন্সি আৰু আপাৰ আসামৰ ভেকেন্সি একেটা সো স্যালাৰি হ'ব নেগোচিয়েবল যদি ইন্টাৰেস্টেড ইমেইল আইডি দি আছে 1 সেপ্টেম্বৰৰ আগত আবেদন কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেন্ড হয়তো বন্ধু বান্ধৱীৰে ভিডিওটো শেয়াৰ কৰি দিব একদমে নাপাৰিব যাতে হিৰৰে হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা কৰি থব তাতে ভাল আপডেটবোৰ পাই থাকিব আমাৰ ইনষ্টাগ্ৰাম পেজ আছে তাতেও জয়েন কৰি থব পাৰে আজিলৈ মানে